এজন ফিল্ম এক্টৰৰ ল'ৰাই যদি এক্টিং কৰে যে তেওঁ বাপেক দেউতাকে এক্টৰৰ কাৰণে তেওঁ চিনেমা কৰিছে, পাৰফৰ্মেঞ্চৰ ওপৰত কথা, এইটো পাৰফৰ্মেঞ্চ হ'ব লাগিব। এনেকুৱা বহুত ল'ৰা আছে যিয়ে দেউতাক IAS আছিলে, মাক IAS আছিলে, পুতেকো IAS হৈছে, তেওঁতো খাতিৰত পোৱা নাই, মেৰিটতে পাইছে। ঠিক তেনেকৈ আৰু আপুনি জানিব যে কাৰোবাৰ পুত্ৰ হ'লেই যে ৰাইজে ভোট দিব এইটো সেইদিন উকলিল, অমুকৰ পুতেক বুলি নিদিয়ে। অসমত বিশেষকৈ এইটো নাই, এইটো পাৰফৰ্মেঞ্চৰ ওপৰত। আমি আজি মোৰ দেউতা বহু বছৰ মন্ত্ৰী বিধায়ক আছিলে, কিন্তু মইতো এনেই বিধায়ক, মইতো প্ৰথমবাৰ পৰাজিত হৈছোঁ। লাগে যে আৰু এটা পাৰ্টিকুলাৰ কমিউনিটি আমাক সদায় ভোট দি থাকিব। একেবিলাক পৰিয়ালৰ মানুহেই এটা সময়ত কংগ্ৰেছক অপৰাই ভাৰতীয় এইটো জনতা পাৰ্টি চক্ৰ হলধৰৰ যি চিন আছিল, মোৰাৰজী দেশাই 70 তেওঁলোকক অসমত ভাৰতবৰ্ষত প্ৰতিষ্ঠা অসমত চৰকাৰ হৈছিলে। পৰৱৰ্তী সময়ত পুনৰ কংগ্ৰেছ চৰকাৰ আহিলে, কংগ্ৰেছত আপোনাৰ অগপ আহিলে, একে পৰিয়াল সেইবিলাক কংগ্ৰেছেই আছিলে, এটা সময়তো কংগ্ৰেছ। তাৰপৰা আকৌ সেইখিনি বাদ দি আকৌ কংগ্ৰেছ আহিলে, তাৰপৰা আকৌ বিজেপি আহিলে। বিজেপিৰে 2001 চনত বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছিল ভোট 1700 আজিতো তেওঁলোকে কণ্টেষ্টত আহিছে। গতিকে এইটো নহয় যে একে মানুহে সদায় এটা নিৰ্দিষ্ট পাৰ্টিক ভোট দিব। ৰাইজৰ এইটো বিচাৰ বিবেচনা থাকিব, কোনে কাম কৰিব নকৰিব তাৰে ওপৰত ডিপেণ্ড কৰে। যে এইটো আমি ভাবিব নালাগে এইটো মোৰ ভোট বেংক, ইজ ন' ভোট বেংক। দিগন্ত বৰ্মন তেখেতৰ ওচৰত আহিছোঁ আজি। তেখেতে যি সমাগত নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা হ'ল কংগ্ৰেছ দলৰ, তাত এইবাৰো তেখেতে দলীয় টিকট লাভ কৰিছে আৰু মই তেখেতৰ পৰা কিছু কথা জানিবলৈ আহিছোঁ। প্ৰথমতে আপোনাক নৰ্থ ইষ্টৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ধন্যবাদ। এইবাৰ টিকটটো এইবাৰ আপুনি পুনৰবাৰ পালে, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া? মই প্ৰতিক্ৰিয়া বুলি ক'লে প্ৰথমতেতো মই ধন্যবাদ বৰক্ষেত্ৰীবাসী ৰাইজকে দিব লাগিব, কাৰণ তেখেতসকলে মোক পুনৰবাৰ টিকট বিচৰাৰ কাৰণে তেখেতসকলে সুযোগ দিছে। তাৰ উপৰিও মোৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব, মোৰ বুথ কংগ্ৰেছ কমিটিৰ সভাপতি বা বিষয়ববীয়াসকল, মোৰ মণ্ডল কংগ্ৰেছ কমিটি, ব্লক কংগ্ৰেছ কমিটি, নলবাৰী জিলা কংগ্ৰেছ কমিটি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু কংগ্ৰেছৰ সমূহ শীৰ্ষ নেতৃত্ব, মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, গৌৰৱ গগৈ, দেৱপ্ৰসাদ শইকীয়া, সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ প্ৰতি যি তেখেতসকলে এই বিশ্বাসটো পুনৰবাৰ ৰাখিছে দলীয় টিকট পোৱাৰ ক্ষেত্ৰত, মই আন্তৰিক ধন্যবাদ জনাইছোঁ। বৰ্তমান আপুনি বিধায়ক, পুনৰ আপোনাক প্ৰাৰ্থিত্ব দিছে, এই ক্ষেত্ৰত আপুনি কি ইছ্যু লৈ? আমাৰ বিধায়ক বুলি ক'লে শাসকীয় দলৰ বিধায়ক আৰু বিৰোধী দলৰ বিধায়ক। আপোনালোকে জানে যে এখন বিধানসভা বা এখন সংসদ যদি চলিব লাগে, সেই অধিৱেশনটোত বেছি ভূমিকা থাকে বিৰোধী দলৰ। এইটো সংসদীয় পৰিক্ৰমা, য'ত বিৰোধী নাথাকে তাত কোনো যিখন অধিৱেশন হ'ব তাত কোনো সমালোচনাৰ অৱকাশ নাথাকে। সেইকাৰণে আমি আগৰ পৰাই লক্ষ্য কৰিছোঁ যে অসমৰ যিসকল আমাৰ গণ্যমান্য ৰাজনীতিবিদ আছিল, যি দলৰে নহওক কিয়, আমাৰ প্ৰয়াত গৌৰীশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া, তৰুণ সেন ডাঙৰীয়া, আনকি বিষ্ণু প্ৰসাদ ৰাভা, সেই সময়ৰ বিৰোধী দলৰ বিধায়ক আছিল তেখেতসকল, ভূপেন হাজৰিকা বিৰোধী দলৰ বিধায়ক আছিল। গতিকে তেওঁলোকে যিবিলাক গঠনমূলক সমালোচনা কৰিছিল, আৰু সেই গঠনমূলক সমালোচনা আৰু যিবিলাক তেওঁলোকৰ উপদেশ আছিল, সেইবিলাক মানিও অসমত বহুত কাম হৈছিলে। ময়ো বিধায়ক হিচাপে মোৰ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত মই প্ৰতিখন বিধানসভাৰ অধিৱেশনতে সজোৰে দাবী উত্থাপন কৰিছোঁ। তাৰে ভিতৰত কিছু পৰিমাণে মই আঁচনি পাইছোঁ বা কাম হৈছে, আৰু কিছু পৰিমাণে হোৱাও নাই। নোহোৱাৰ ক্ষেত্ৰত মই নিজকে ভাবিছোঁ যে হয়তো আমাক বিৰোধী দলৰ বিধায়ক হিচাপে আমাক চৰকাৰে গুৰুত্ব কমকৈ দিছে, সেই কৰা নাই। গতিকে আমাৰ এজন বিধায়কৰ মূল মঞ্চখনেই হৈছে বিধানসভা, আৰু আমি গোটেইখিনি কথা বিধানসভাত আমি সজোৰে উত্থাপন কৰিছোঁ। কথাই লাভো হৈছে, মই নোহোৱা বুলি নকওঁ যে মই আজি 2খনকৈ ITI আনিবলৈ সক্ষম হৈছোঁ। মই 2-3খন স্কুলত 7.5 কোটি টকাৰ অধিক পইচা দি পেলাই RDFৰ থ্ৰুদি আমাৰ কনষ্ট্ৰাকশ্যন চলি আছে।
মই কলেজৰ ক্ষেত্ৰত যথেষ্টখিনি বামুণবাৰী কলেজৰখন ভেঞ্চাৰ স্কুলৰ কাৰণে মাতিছোঁ সদনত, নদীৰ গৰাখহনীয়া, ৰাস্তা ঘাটৰ ক্ষেত্ৰত যথেষ্টখিনি মই কৰিছোঁ আৰু কাম হৈছে নোহোৱা বুলি নকওঁ যথেষ্টখিনি। কিন্তু এটা কথা হয় কি যে খালী বিৰোধী দলৰ বিধায়কক চৰকাৰে তেওঁলোকৰ বিষয়াসকলে আমাক কোনো আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰায়বোৰতে মানে 95% আমাক নামাতে বা নকৰে। সেইটো প্ৰচাৰৰ ক্ষেত্ৰত অলপ বিমুখ হৈছোঁ আমি। আমাক হয়তো ভাবে তেওঁলোকে যে বিৰোধী দলৰ বিধায়কে যদি আধাৰশিলা স্থাপন কৰি প্ৰচাৰ কৰে তেওঁ কৰাটো বুজাব, গতিকে সেইটো অলপ আমাক অলপ মাইনাছ কৰাৰ কাৰণে তেওঁলোকে সেইটো নকৰে। যোৱাকালি যিখন আপোনালোকৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত হ'ল চূড়ান্ত হ'ল, এইখনত এতিয়া বিজেপি দলে ধৰক কৈছে কি যে এইখন পৰিয়ালকেন্দ্ৰিক হোৱা বুলি, যেনেকৈ ধৰক আপোনাৰ দেউতা এজন সুযোগ্য ৰাজনীতি কেইবাবাৰ মন্ত্ৰী এতিয়া আপোনাৰ চাওক, কি ক'ব? বসুন্ধৰে ৰাজেৰ পুত্ৰ হয়নে, আপোনাৰ আমাৰ প্ৰমোদ মহাজনৰ ছোৱালী, গোপীনাথ মুণ্ডেৰ পৰিয়াল, এনেকৈ অজস্ৰ উদাহৰণ আছে বিজেপিৰো। তেওঁলোকে প্ৰচাৰ নকৰে। আৰু এইটো কথা কিয় হ'ব নোৱাৰে মই বুজি নাপাওঁ যে এজন ফিল্ম এক্টৰৰ ল'ৰাই যদি এক্টিং কৰে যে তেওঁ বাপেক দেউতাকে এক্টৰৰ কাৰণে তেওঁ চিনেমা কৰিছে, পাৰফৰ্মেঞ্চৰ ওপৰত কথা, এইটো পাৰফৰ্মেঞ্চ হ'ব লাগিব। এনেকুৱা বহুত ল'ৰা আছে যিয়ে দেউতাক IAS আছিলে, মাক IAS আছিলে, পুতেকো IAS হৈছে, তেওঁতো খাতিৰত পোৱা নাই, মেৰিটতে পাইছে। ঠিক তেনেকৈ আৰু আপুনি জানিব যে কাৰোবাৰ পুত্ৰ হ'লেই যে ৰাইজে ভোট দিব এইটো সেইদিন উকলিল, অমুকৰ পুতেক বুলি নিদিয়ে। অসমত বিশেষকৈ এইটো নাই, এইটো পাৰফৰ্মেঞ্চৰ ওপৰত। আমি আজি মোৰ দেউতা কেইবাবাৰো বহু বছৰ মন্ত্ৰী বিধায়ক আছিলে, কিন্তু মইতো এনেই বিধায়ক, মইতো প্ৰথমবাৰ পৰাজিত হৈছোঁ, কাৰণ মোক ৰাইজে একচেপ্ট কৰা নাছিল, পৰৱৰ্তী সময়ত একচেপ্ট কৰিছে। গতিকে এইটো নহয় যে কোনোবা পৰিয়ালৰ হ'লেই নোৱাৰিব। নিজৰ পাৰফৰ্মেঞ্চত, খেলা ধূলাৰ ক্ষেত্ৰতো পাৰফৰ্মেঞ্চ হ'ব, অভিনয়ৰ ক্ষেত্ৰতো হ'ব, মিউজিকৰ ক্ষেত্ৰতো হ'ব, আৰু ৰাজনীতিৰ ক্ষেত্ৰতো পাৰফৰ্মেঞ্চৰ ওপৰত কথা হ'ব। বিজেপিতো অজস্ৰ উদাহৰণ আছে।